নলবাৰী জিলাৰ কমিটি তেওঁলোকে আজি আমাৰ আমিৰ হামজা ডাঙৰীয়া যিটো দুৰ্ঘটনাত তেওঁ আঘাত হৈছে তাৰে কাৰণে তেওঁলোকে অলপ সাহায্য আগবঢ়াব আমাৰ নলবাৰী জিলা কমিটিৰ পৰা আমাৰ প্ৰেচিডেণ্ট মণ্টু আলী ডাঙৰীয়াই দিব। আশা কৰোঁ আমাৰ অসমবাসী ৰাইজলৈ আমাৰ অসম ৩৫খন জিলা সকলো কমিটি তেওঁলোকক জনাওঁ যে আজি যিখিনি আমাৰ নলবাৰী জিলাৰ পৰাই যিখিনি সাহায্য কৰিলে আজি ইমান কষ্ট কৰি তেওঁলোকে নানা জেগাৰ পৰা আহিছে তেওঁলোকে গাড়ীত তেল নিজৰ কাম ধান্দা চব সকলো এৰি থৈ তেওঁৰ কাৰণে আহিছে আৰু লগতে আজি দিনটোত আমি সকলোৱে মিলিজুলি তেওঁৰ লগত মেডিকেল যিখিনি কৰিব লগা আছিল আমি কৰিলোঁ আৰু বাকী পৰ্যায়খিনি আমি তেওঁক যিখিনি কৰিব লাগে আমি সেইখিনি আমি নলবাৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কৰিম। লগতে মোৰ পৰিচয়টো দিওঁ, মই ৰাজ্য কমিটিৰ ছেক্ৰেটাৰী ইমামুল হক আৰু আশা কৰোঁ সকলোৱে ARDM ইনষ্টিটিউশ্যনটোৰ লগত জড়িত হ'ব আৰু সকলোৱে নিজৰ নিজৰ কাৰ্ডবিলাক বনাই ল'ব যিহেতু কাৰ্ডখন হৈছে আমাৰ পৰিচয় আৰু সেই কাৰ্ডখন যদি থাকে তেনেহ'লে আমি ইমান ভুক্তভোগী হ'ব নালাগে। কাৰ্ডখনৰ বিনিময়ত আমি বহুতখিনি সা সুবিধা লাভ কৰিম। সেইটো কাৰণে সকলোকে অনুৰোধ আমাৰ যিবিলাক শ্ৰমিক আছে লেবাৰ মিস্ত্ৰী হেণ্ডিমেন ড্ৰাইভাৰ ইয়াত ড্ৰাইভাৰ বুলি কথা নাই সকলোৱে বনাব পাৰে। এইটো এটা শ্ৰমিক হয় যিহেতু গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন অল ইণ্ডিয়া অভাৰ। ধন্যবাদ। এইখিনিয়ে কৈ মই আজিৰ মিটিংখনৰ সামৰণি মাৰিলোঁ। জয় ভাৰত, ড্ৰাইভাৰ একটা জিন্দাবাদ, ARDM এছ'চিয়েশ্যন জিন্দাবাদ। ড্রাইভার একটা জিন্দাবাদ জিন্দাবাদ ড্রাইভার একটা জিন্দাবাদ অল রাইট ড্রাইভার মজদুর মহাসংঘ অ্যাসোসিয়েশন জিন্দাবাদ জিন্দাবাদ। জয় হিন্দ, জয় ভাৰত, ড্ৰাইভাৰ একটা জিন্দাবাদ, ARDM এছ'চিয়েশ্যন জিন্দাবাদ। আজি আমাৰ নলবাৰী জিলাৰ লাউডল চক তাৰ পৰা অলপ ভিতৰত আহি আমাৰ চিয়াৰ পৰিয়ালৰ সন্মুখত কৰিয়াতলি গাঁও হয় তাৰে বাসিন্দা আমাৰ আমিৰ হামজা তেওঁ এটা দুৰ্ঘটনা হয় বাইক আৰু ই ৰিক্সাৰ মাজত। তেওঁৰ ভৰিখন চোট পাই কেনে ভৰিখন ভাঙি যায়। তাৰে কাৰণে আজি আমাৰ নলবাৰী জিলাৰ আমাৰ কমিটি সকলোৱে আমাৰ ইয়াতে উপস্থিত আছে। তেওঁলোকে তেওঁৰ খবৰ বাতি ল'বলৈ আহিছে আৰু লগতে যিখিনি তেওঁলোকে পাৰে সেইখিনি সহায় কৰিব, সহায় আগবঢ়াব যিখিনি তেওঁলোকৰ কেপাচিটি। আমাৰ নলবাৰী জিলাৰ প্ৰেচিডেণ্ট আছে মণ্টু আলী ডাঙৰীয়া, লগতে আমাৰ নলবাৰী জিলাৰ ছেক্ৰেটাৰী আছে ৰাকেশ তালুকদাৰ, লগতে আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে ৰফিকুল ডাঙৰীয়া আৰু তাৰে লগত আমাৰ ৰোড ছেক্ৰেটাৰী ৰাহুল আলী ডাঙৰীয়া, আমাৰ ৰোড ছেক্ৰেটাৰী নাম আছিলে মণ্ডলী আৰু লগতে আমাৰ আছে পংকজ ডাঙৰীয়া আৰু লগতে আমাৰ গাঁও বাসিন্দা সকলোৱে আছে। আৰু আজি আমাৰ যিখিনি মানুহ একগোট হৈছে এটা আশা লৈ কেনে নিশ্চয় আমি এই আশা পূৰণ কৰিম বুলি আমি ভৱিষ্যত আগবাঢ়ি যাম। যিহেতু ARDM এছ'চিয়েশ্যন আমাৰ এটা বহুত ডাঙৰ গভৰ্ণমেণ্ট এটা প্ৰজেক্ট হয় যিটো আমাৰ ড্ৰাইভাৰ শ্ৰমিক ভাইসকলৰ কাৰণে আমাৰ ফেচাল খান ডাঙৰীয়াই এইটো ৰেজিষ্ট্ৰেশ্যন কৰি আমাৰ কাৰণে তেওঁ ৱাটমটাৰ কাৰণে তেওঁ অল অভাৰ ইণ্ডিয়াত আমাৰ কাৰণে খাৰা হৈছে।
সেই অনুযায়ী আমি তেওঁৰ ইয়াৰডিয়াম এছ'চিয়েশ্যনটো আমি আগবঢ়াই নিম বুলি আমি অসমত আশা কৰোঁ। আজি অসমৰ পৰা আমাৰ নলবাৰী জিলাৰ কমিটিয়ে যিখিনি সা সুবিধা আমাৰ শ্ৰমিক ভাইক কৰিছে